ৰাতিপুৱাই শিক্ষক নিযুক্তিৰ সৈতে জড়িত এটা বহুত বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে ডিছকাছ কৰিম। একেবাৰে শেষলৈকে চাই থাকিব। ভিডিঅ'টো সকলোৱে লাইক এটা কৰিব আৰু নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া অফিচিয়েল ইনফৰমেশ্যন আপোনালোকে প্ৰথমতে লাভ কৰিব আমাৰ চেনেলৰ জৰিয়তে। আমি আগৰ এটা ভিডিঅ'ত পশ্চিমবংগ বা বহিৰাজ্যৰ পৰা বি এড কৰা প্ৰাৰ্থীসকলৰ কাৰণে BTR প্ৰশাসনে যি কাম কৰিছিলে সেই সম্পৰ্কে আমি ডিছকাছ কৰিছিলোঁ। যি প্ৰতিবাদী কাৰ্যসূচী হৈছিলে সেই প্ৰতিবাদী কাৰ্যসূচীও আপোনালোকক আমি অৱগত কৰিছিলোঁ। আৰু সেই বহিৰাজ্যৰ পৰা বি এড কৰাৰ সৈতে জড়িত এখন অফিচিয়েল ন'টিছ আপোনালোকৰ সৈতে ডিছকাছ কৰিম। ইয়াৰ সম্পৰ্কত যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। যদি আমি ডিছকাছ কৰোঁ এই ন'টিছখন, তেতিয়াহ'লে দেখিব যে ফ্ৰম ক'ৰ পৰা দিয়া হৈছে, মৃদুল কুমাৰ নাথ, ইনস্পেক্টৰ অফ স্কুল নগাঁও। আৰু ক'ত দিয়া হৈছে, দ্য প্ৰিন্সিপালছ হেডমাষ্টাৰ সকলোলৈকে দিয়া হৈছে। গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজ হায়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নগাঁও আৰু হোজাইলৈ দিয়া হৈছে। অৰ্থাৎ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা এখন অফিচিয়েল ইনফৰমেশ্যন। কি বিষয়ৰ ওপৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সেইটোৱেই। ছাবজেক্টটো আপোনালোকে দেখিবলৈ পাইছে, ছাবমিশ্যন অফ ডাটা অন টিচাৰ্ছ উইথ BEd ডিগ্ৰী ফ্ৰম ইউনিভাৰ্চিটি আউটছাইড আছাম। ইয়াত লিখিছে যে ইন ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইট এবভ এণ্ড এজ চাউথ বাই দ্য ইনস্পেক্টৰ অফ পুলিচ CID গুৱাহাটী আছাম, I am to request you to provide the details of the teachers working in your respective school who hold a BEd degree obtained from university outside Assam, if any. The required information should be submitted in the format outlined below. স্কুলখনৰ নাম দিব লাগিব, টিচাৰজনৰ নাম দিব লাগিব, ইয়েৰ অফ পাছিং BEd কেতিয়া তেওঁ পাছিং কৰিছে দিব লাগিব, আৰু নেম অফ দ্য ইউনিভাৰ্চিটি। তাৰপাছত লিখিছে ইউ আৰ ৰিকুৱেষ্টেড টু ছাবমিট দ্য ডাটা এলং উইথ ফটোকপি অফ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট টু দ্য অফিচ অফ দ্য আণ্ডাৰচাইন বাই 10 AM 10/12/2024 উইদাউট ফেইল ফৰ অনৱাৰ্ডছ submission to the office of inspector of police CID Guwahati Assam. The principal's headmaster will be held responsible for non-submission and for providing any misinformation. In the case of school having no such employee, the head of the institution are required to submit a declaration /nil report. ক'ৰ পৰা দিয়া হৈছে আপোনালোকে দেখিবলৈ পালে। সঁচাকৈ এটা চিন্তনীয় এই কাৰণে যে BTR প্ৰশাসনে বহিৰাজ্যৰ পৰা বি এড কৰাসকলৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু এই যিখন ন'টিছ অফিচিয়েল ন'টিছ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা দিয়া হৈছে সকলো আচলতে প্ৰিন্সিপাললৈ, নগাঁও ডিষ্ট্ৰিক্টৰ যিমানসমূহ হায়াৰ ছেকেণ্ডেৰী আছে, কলেজ আছে বা প্ৰাইভেট স্কুল আছে। গতিকে চিন্তনীয় বিষয় এইটোৱে যে কি পদক্ষেপ গ্ৰহণ কৰে, সঁচাকৈ এটা চিন্তাৰ বিষয় হৈ পৰিছে বহিৰাজ্যৰ পৰা বি এড কৰাসকলৰ কাৰণে। বিশেষকৈ BTR প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া হয়তো আপোনালোকে সকলোৱে গম পায়। এই ন'টিছখনে যে এই ন'টিছখন কিন্তু বহিৰাজ্যৰ পৰা বি এড কৰাসকলৰ কাৰণে কিন্তু ভাল আচলতে সংকেত বুলি ক'ব নোৱাৰি। কাৰণ এনেকুৱা ধৰণৰ অফিচিয়েল ন'টিছ আগতে দিয়া নাছিলে, কিন্তু হঠাতে এইখন কিয় দিছে, ইয়াৰ পৰৱৰ্তী আপডেট আমি আপোনালোকক জনাম। কিয় আচলতে এইখন ন'টিছ দিছে, কি পদক্ষেপ গ্ৰহণ কৰা হয়, ইয়াৰ পাছত কি পদক্ষেপ গ্ৰহণ কৰে তেওঁলোকে, সকলোখিনি আমি ডিছকাছ কৰিম। যিটো ন'টিছত আচলতে কি লিখিছে আমি ডিছকাছ কৰিলোঁ। হয়তো তেওঁলোকে ডাটা কালেক্ট কৰিব বিচাৰিছে যে নগাঁও ডিষ্ট্ৰিক্টখনত কিমান আচলতে বহিৰাজ্যৰ পৰা বি এড কৰা প্ৰাৰ্থী আছে, সেইটোৱেই ডাটা কালেকশ্যন কৰিব বিচাৰিছে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি পদক্ষেপ গ্ৰহণ কৰে, কি নিউজ পাওঁ আমি আপোনালোকৰ সৈতে ডিছকাছ কৰিম। আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।